সাৱধান হওক এইবাৰ ৰাছেল ভাইপাৰ নহয় এইবাৰ ওলাইছে বগা ফেটিসাপ এটা বগা ফেটিসাপক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে এই বগা ফেটিসাপ উদ্ধাৰ হৈছে উত্তৰ প্ৰদেশৰ এটা জলাশয়ত ৰাছেল ভাইপাৰৰ পৰিৱৰ্তে এইবাৰ উদ্ধাৰ হৈছে বগা ফেটিসাপ সাধাৰণতে ৰাছেল ভাইপাৰে আতংকৰ সৃষ্টি কৰি থকাৰ সময়তে এনেদৰে এতিয়া পুনৰ উদ্ধাৰ হৈছে এডাল বগা ফেটিসাপ উদ্ধাৰক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে এই বগা ফেটিসাপডাল উদ্ধাৰ হৈছে উত্তৰ প্ৰদেশৰ এটা জলাশয়ত প্ৰয়াগৰাজৰ এগৰাকী ছাত্ৰই উদ্ধাৰ কৰিছে নতুন প্ৰজাতিৰ এইটো বগা ফেটিসাপ ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অধীনস্থ প্ৰয়াগৰাজৰ ভাৰতীয় বন গৱেষণা শিক্ষা প্ৰশিক্ষণ আৰু পৰিৱেশ পুনৰুদ্ধাৰ কেন্দ্ৰৰ গৱেষণা কৰি আছিল এগৰাকী ছাত্ৰই শেহতীয়াকৈ ৰাহুল নামৰ ছাত্ৰগৰাকীয়ে ৰায়বেৰেলীত এক নতুন প্ৰজাতিৰ ফেটিসাপ যাৰ নাম এলবিনোছ স্পেকটেকলেট কোব্ৰা বুলি ইতিমধ্যে চিনাক্ত কৰিছে তথ্য অনুসৰি এই সাপটোৰ শৰীৰ বগা আৰু গোলপীয়া ৰঙৰ এই সাপৰ চকু ৰঙা যাৰ বাবে অস্বাভাৱিক দৃষ্টিশক্তি লাভ কৰে সাপডালে আন কোব্ৰাৰ দৰে জলাশয় আৰু সমভূমিত বাস কৰি ভাল পায় ৰাছেল ভাইপাৰৰ পিছত এই বগা ফেটিসাপ উদ্ধাৰক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে কিন্তু এই মুহূৰ্তলৈ উল্লেখ কৰিব পৰা হোৱা নাই যে বগা ফেটিসাপ কিমান বিষাক্ত নিউজ ডেস্ক প্ৰতিদিন লাইভ